দিলে ধনী মানুহ হাত লগতে লোৱাই দিলে ৰহাৰ কিশোৰী হত্যাকাণ্ডক লৈ উত্তাল ৰাজপথ মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছো যে গৃহ বিভাগটো আপোনাৰ হাততে আছে গতিকে দোষী হত্যাকাৰীয়ে যাতে কোনো ধৰণৰ আইনী সুৰক্ষা নাপায় ফাষ্টেগ আদালতৰ জৰিয়তে কঠোৰতকৈ কঠোৰতম শাস্তি দিবলৈ তেওঁলোকক বিহিত ব্যৱস্থা ল'ব লাগে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ আৰক্ষীক ২৪ ঘণ্টাৰ সময়সীমা প্ৰতিবাদকাৰীৰ ফাঁসিৰ দাবী তুলি ৰহা থানাও ঘেৰাও AJYCPৰ আজি আমি আৰক্ষী প্ৰশাসনক ধিক্কাৰ জনাইছো তেখেতসকলৰ ব্যৰ্থতা আজিকালি তেখেতসকলে প্ৰকাশ কৰিব লাগে কিয়নো যোৱা 11 তাৰিখে যিগৰাকী ছাত্ৰী নিৰুদ্দেশ হৈছিল তেখেতৰ মাত্ৰ আমি মৃতদেহটোহে আমি যোৱা টাউনত তেখেতে উদ্ধাৰ কৰিছে তেখেতসকলে যোৱা 4 দিন ক'ত আছিল আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক ক'ব বিচাৰিছো আপুনি নৈতিক দায়িত্ব স্বীকাৰ কৰি আপুনি সম্পূৰ্ণৰূপে যে ব্যৰ্থ হৈছে আপুনি অনতিপলমে পদত্যাগ কৰিব লাগে আমি তেখেতসকলক আৰু এটা কথা দাবী জনাব বিচাৰিছো যিসকল দোষীসকলক অনতিপলমে গ্ৰেপ্তাৰ কৰক আৰু তেখেতসকলক ফাষ্টেগ আদালতৰ জৰিয়তে ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি মঙলবাৰে পুৱা নগাঁৱৰ ডিফলুৰ শিৱ মন্দিৰ তিনিআলিত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ পাছতে ধৰ্ষণৰ অভিযোগ তুলিছিল স্থানীয় লোকে ডিফলুৰ শিৱ মন্দিৰৰ কাষত পেলাই থৈ গৈছিলে ডেড বডিটো আজি সেই কেছটো হ'বলৈ পালে এজন মুছলিমৰ ল'ৰাৰ কাৰণে লাভ জেহাদ টাইপৰ এটা কিবা লাভ জেহাদ মানে ভাল পোৱাৰ প্ৰলোভন এটা লৈ ল'লে ঈদৰ দিনা সি অকলে আহি ছোৱালীজনীৰ লগত ফটো উঠিছিলে ফটো উঠা বাপেক মাকে দেখা পাইছিলে ৰাতি 11 বাজিত ছোৱালীজনীক লৈ গৈ আজি 7 দিনৰ মূৰত আজি ডেড বডি ওলাইছেহি যিজনী নাবালিক ছোৱালীক হত্যাতি কৰিছে আজি 7 দিন ধৰি তাহাঁতি তাতকৈ 3 গুণ শাস্তি পাব লাগে কেনেকৈ সংঘটিত হৈছিল কিশোৰী হত্যাকাণ্ড আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য গুৱাহাটীত পোৱা গৈছিল মৃত কিশোৰীগৰাকীৰ মোবাইল লোকেশ্যন 11 জুনত স্কুললৈ যোৱাৰ পথত সন্ধানহীন হৈছিল কিশোৰীগৰাকী যিকেইজন হত্যাকাৰী তেওঁলোকৰ অতি শীঘ্ৰে ফাষ্টেগ আদালতৰ জৰিয়তে কঠোৰতম শাস্তি দিব অসমৰ যিবিলাক গৃহ বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি আমি অনুভৱ কৰিছো কিয়নো যোৱা 11 তাৰিখে সেই ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈছিল পৰৱৰ্তী সময়ত যোৱা সোমবাৰে সেই ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে ইমান এটা বিয়াগুম আৰক্ষী বিভাগ থকাৰ পিছতো সেই ছাত্ৰীগৰাকীক কিয় নিৰাপদে উদ্ধাৰ কৰিব নোৱাৰিলে তেখেতসকলে আজি স্পষ্টভাৱে কওক তেখেতসকলে কেতিয়া সেই মুকলি আকাশত থকা অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিব আনহাতে কিশোৰীগৰাকীৰ মৃত্যুত জড়িত থকাৰ সন্দেহত 4জন লোকক আটক কৰিছে ৰহা আৰক্ষীয়ে বদিউৰ জামান আজিজুল হক আবু হানিফ আৰু প্ৰশান্ত দাস নামৰ 4জন ৰাজমিস্ত্ৰীক আটক কৰিছে আৰক্ষীয়ে ৰহাৰ 12 পুজিয়াৰ এটা ঘৰত কাম কৰি থকা অৱস্থাত তিনিওকে আটক কৰাৰ বিপৰীতে নিশা নগাঁৱৰ পৰা আটক কৰে প্ৰশান্ত দাসক ইতিমধ্যে আবু হানিফক নিশাই নগাঁৱলৈ প্ৰেৰণ কৰিছে ৰহা আৰক্ষীয়ে কেইদিনমান পূৰ্বে বদিউৰ জামান আজিজুল হক আৰু আবু হানিফে মৃত কিশোৰীগৰাকীৰ ঘৰৰ কাষত ৰাজমিস্ত্ৰীৰ কাম কৰিছিল ইপিনে কিশোৰীগৰাকীৰ মৃত্যুৰ আঁৰত লাভ জেহাদ বুলি ৰাইজে দাবী কৰিছে যদিও সেয়া এতিয়াও পোহৰলৈ অহা নাই আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব কিশোৰী মৃত্যুৰ প্ৰকৃত কাৰণ কোনো খুদান কৰিব নোৱাৰিলে মই পাই কৈছো মোক লোকেশ্যন চাই দিয়ক মই নিজে গৈ পেলাই মই চামগৈ খালি কাছি বিয়াই লৈ দিছো তদন্ত কৰি আছো
ৰহাৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ